তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল গল্ডেন ৰাইড। চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল ৰাহুল ব্লগছ। আৰু সকলোকে মোৰ ফালৰ পৰা হেপী নিউ ইয়েৰৰ শুভেচ্ছা জনালোঁ। তো গৈ আছোঁ আজি চোনচালি পিকনিক স্পট। ঘৰৰ পৰা বেছি দূৰ নহয়, মে' বি 2 কিলোমিটাৰমান হ'ব। চাওঁ, পিকনিকৰ আয়োজনো চলি আছে চাগে, বহুত দিন হ'ল যোৱাও নাই সেইটো ছাইডত। তো বাসন্তী আছে লগত, বাসন্তীৰ লগত যাওঁ। বাসন্তী ষ্টাৰ্ট কৰিছোঁ। গম নাপাওঁ এংগেল কেনেকুৱা আহি আছে। আপোনালোকে ক'ত ক'ত গ'ল হেপী নিউ ইয়েৰ এবাৰ জনাব কমেণ্ট বক্সত। তেনেকুৱা ক'তো প্লেন নাই, চাওঁ। মই ফ্ৰেণ্ড এজনৰ তাত গৈ আছোঁ বৰ্তমান। তো ফ্ৰেণ্ডৰ তাৰ পৰা চাগে ক'ৰবাত যোৱা হ'ব। ফাৰ্ষ্ট মই গৈ আছোঁ আপোনাৰ পিকনিক স্পটলৈকে, চেক্টৰ 1 বুলি কয় এইখিনি, চোনচালি পিকনিক স্পট। এইটো আৰু কি হ'ল, গাড়ী প্ৰব্লেম দিলে নেকি? সকলোকে এই বছৰটো যে যাতে মংগল হওক, ভাল মানুহখিনিৰ মংগল হওক, যিখিনি বেয়া মানুহখিনি মংগল হ'ব নালাগে। যিবিলাকে মনত আঘাত দুখ কষ্ট দিয়ে এইবিলাকৰ মংগল হ'ব নালাগে। ভগৱানে তেওঁলোকক নাচালেও হ'ব, মোৰ ফালৰ পৰা এনেকুৱা ভাবোঁ মই। আৰু যিবোৰ মানুহ সত্যতা এইবিলাকত আছে, তেওঁলোকৰ যাতে সদায় মংগল হওক। ভগৱানে চকু মেলি চাওক, তেওঁলোকে মালিকে চকু মেলি চাওক। এই চকুখিনি ধৰা পেলাই তাত লেতেছে। ইয়াৰ পৰা যাব লাগিব ৰাইট চাইড। বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা আৰু। মানুহ হৈছে, পিকনিক খোৱা মানুহ ঢেৰ। গাড়ী দেখা পাই গম পাই গৈছোঁ। এইবোৰ পুৰা পিকনিক খোৱা মানুহ। এই দূৰত জুম কৰিলে দেখা পাব নাইবা। বালিচৰত পিকনিক চলিছে, পিকনিক চিজন। তো আজিৰ ভিডিঅ'টো বহুত সৰু আছিলে আৰু এইখিনিয়ে দেখালোঁ। তো মানুহ আহিয়ে আছে, গৈয়ে আছে পিকনিক। তো নতুন বছৰ ভাল হওক, সকলোৱে কৰি যাওক সৎকৰ্ম। তাত থাকিলে বাই বাই।